বিশ্ববিদ্যালয় নগাঁৱৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। তেওঁ আজি আমাৰ মাজলৈ লৈ আহিছে এনে এটি বিষয়, যিটো বিষয়ৰ গভীৰতাই আমাৰ পাঠকসকলৰ বাবে এটি নতুন চিন্তাৰ বাট মুকলি কৰিব যেন অনুভৱ হয়। বিষয়টো হৈছে টেমচুলা আউৰ দিছ হিলছ কল্ড হোম আৰু মামাংদাইৰ লিজেণ্ডছ অৱ পেনচামত পৰিচয়ৰ সন্ধান। পলম নকৰি বাইদেউক পোনপ্ৰথমেই আমাৰ কথা মঞ্চৰ মজিয়ালৈ আদৰণি জনাইছোঁ। লগতে ব্যস্ততাৰ অন্ততো আমাক এই সময়খিনি দি কৃতাৰ্থ কৰাৰ বাবে বাইদেউক জনাইছোঁ কথা মঞ্চৰ মজিয়াৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। যিহেতু ৭ বজাৰ লগে লগে আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰাৰ কথা আছিল, তথাপিও সকলোৰে সংযোগ হোৱালৈ বাট চাই আমি ৩ মিনিট পলমকৈ আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। বাইদেউ, আপুনি যদি শুনা পাইছে তেনেহ'লে আমি আপোনাৰ বাবে আজিৰ এই মঞ্চ মুকলি কৰিছোঁ। হিমাক্ষী মেম। হয়, ধন্যবাদ মনশ্ৰী। প্ৰথমতে মই কথা মঞ্চৰ সকলো উদ্যোক্তালৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই মঞ্চত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। আৰু ময়ো প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম জনাই মোৰ আজিৰ আলোচনাটো আগবঢ়াইছোঁ। মনশ্ৰী অলৰেডি কৈছেই মই আজি কোনটো বিষয়ৰ ওপৰত বক্তব্য ৰাখিম। আজি মোৰ আলোচনাৰ বিষয়টো হৈছে টেমচুলা আউৰ দিছ হিলছ কল্ড হোম আৰু মামাংদাইৰ লিজেণ্ডছ অৱ পেনচামত পৰিচয়ৰ সন্ধান। গতিকে মই আৰু পলম নকৰি মোৰ বক্তব্যৰ ফালে আগবাঢ়িব বিচাৰিছোঁ। আমি যেতিয়া নৰ্থ ইষ্ট ইণ্ডিয়া বা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে কওঁ, তেতিয়া পৰিচয়ৰ যিটো সমস্যা, সেই সমস্যাটো আমি এৰাই চলিব নোৱাৰোঁ। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত ৭খন ৰাজ্য আছে আৰু এই অঞ্চলত বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। প্ৰত্যেক জাতি জনজাতিৰ নিজৰ বুৰঞ্জী, নিজৰ সংস্কৃতি, নিজৰ ভাষা ইত্যাদি আছে। এই ধৰণৰ বাৰে বৰণীয়া সংস্কৃতিয়ে এই অঞ্চলটোক এটা সুকীয়া মাত্ৰা প্ৰদান কৰিছে। এইটো সঁচা কথা, কিন্তু ই বিভিন্ন ধৰণৰ সংঘৰ্ষ, ৰাজনৈতিক অশান্তি, বিৰোধিতা আদিৰো কাৰণ হৈ আহিছে। তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলে অনুভৱ কৰি আহিছে যে মেইনষ্ট্ৰীম ইণ্ডিয়া তথা ভাৰতবৰ্ষৰ ঘাই সুঁতি স্বৰূপ ৰাজ্যসমূহৰ দ্বাৰা তেওঁলোক সদায়েই প্ৰান্তীয়কৃত হৈ আহিছে, যিয়ে তেওঁলোকৰ অন্তৰত এক বিদেশৰ ভাৱ সৃষ্টি কৰে। গতিকে এই অঞ্চলৰ প্ৰত্যেক জাতি জনজাতিয়ে নিজৰ এক সুকীয়া পৰিচয় ধৰি ৰাখিবলৈ বিচাৰে। আৰু পৰিচয় শব্দটো আচলতে আজিৰ আলোচনাত এই অৰ্থতেই ব্যৱহাৰ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ জাতিগত সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে লাক্সাৰী জয়সূৰ্যা নামৰ স্কলাৰ এগৰাকীয়ে কোৱা কথা এটা মোৰ মনলৈ আহিছে। তেওঁ কৈছিল, "The earlier concepts of identity and ethnicity were simplistic. Both factors in reality are multidimensional and complex. They have now been politicized and are viewed by the ethnic groups concerned as resources to be mobilized for political advantage. The problems of culture and identity in social functioning" নামৰ প্ৰবন্ধত তেওঁ এনেধৰণে মন্তব্য কৰিছিল। চাবলৈ গ'লে উত্তৰ পূৰ্বাঞ্চলৰ যিটো জাতিগত পৰিচয়ৰ সমস্যা, সেই সমস্যাটো ইমান সৰলীকৃত নহয়। এই সমস্যাৰ অন্তৰালত বিভিন্ন ধৰণৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক কাৰক ক্ৰিয়াশীল হৈ আছে। উত্তৰ পূৰ্বাঞ্চলৰ জাতিগত পৰিচয়ৰ সমস্যাটো মই দুখন গ্ৰন্থৰ জৰিয়তে দাঙি ধৰিব বিচাৰিছোঁ। টেমচুলা আউৰ দিছ হিলছ কল্ড হোম আৰু মামাংদাৰ লিজেণ্ডছ অৱ পেনচাম। টেমচুলা আউৰ দিছ হিলছ কল্ড হোম নামৰ গ্ৰন্থখনৰ পটভূমি হৈছে নাগালেণ্ড আৰু লিজেণ্ডছ অৱ পেনচামৰ পটভূমি হৈছে অৰুণাচল প্ৰদেশ। দিছ হিলছ কল্ড হোম নামৰ গ্ৰন্থখন এখন শ্বৰ্ট ষ্টৰী কালেকশ্যন, চুটি গল্প আছে ইয়াত। আৰু 50ৰ দশকত যেতিয়া নাগালেণ্ডে সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ অৰ্থে নিজৰ সুকীয়া জাতিগত পৰিচয় দাবী কৰি ভাৰত চৰকাৰৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হৈছিল, সেই সময়ছোৱা খুব কলাত্মক ৰূপত গ্ৰন্থখনত লিপিবদ্ধ কৰা হৈছে। গ্ৰন্থখনৰ পাতনিত তেওঁ লিখিছে যে "The stories have their genesis in the turbulent years of bloodshed and fear
আপোনালোকে শুনিছেনে বাৰু মোৰ ভইচটো? এম আই অডিবল? Okay. And tears that make up the history of the Nagas from the early 50s of the last century, and the demand for independence from the Indian state. কিন্তু প্ৰত্যক্ষভাৱে যুদ্ধৰ ভয়ানক পৰিস্থিতিসমূহ পুংখানুপুংখভাৱে বৰ্ণনা কৰাৰ বিপৰীতে তেওঁ আমাক দেখুৱাইছে যে কিদৰে নিজৰ সুকীয়া পৰিচয় ৰক্ষাৰ অৰ্থে কৰা সেই সংগ্ৰামে সমগ্ৰ নাগালেণ্ডবাসীৰ দৈনন্দিন জীৱন তথা মনস্তত্বক জোকাৰি গৈছিল। তেওঁ খুব সূক্ষ্মভাৱে সমগ্ৰ পৰিস্থিতিটো অধ্যয়ন কৰিছে। যুদ্ধ, ৰক্তপাত, বিবাদ এইসমূহে কিদৰে সমগ্ৰ নাগালেণ্ডবাসীক জৰ্জৰিত কৰি তুলিছিল তাৰ বিশদ বিৱৰণ দিজ হিলছ কল্ড হোমৰ গল্পসমূহত আমি পাওঁ। দিজ হিলছ কল্ড হোমৰ জৰিয়তে আমি আৰু এটা মেছেজ পাওঁ যে জাতিগত পৰিচয় ৰক্ষাৰ কাৰণে কৰা সংগ্ৰামে যেতিয়া চৰম পৰ্যায় পায় তেতিয়া কিন্তু মানৱীয় স্তৰত ই ভয়াৱহ প্ৰভাৱ পেলায়। টেমচোলা আৱে নিজেই কৈছে যে মই আকৌ পঢ়ি দিছোঁ অলপ। In such widespread and violent conflicts, there are no winners, only victims, and the results can be measured in human terms. For the victims, the trauma goes beyond the realm of just the physical maiming and loss of life. Their very humanity is assaulted and violated, and the onslaught leaves the survivors scarred both in mind and soul. নাগাসকলৰ ঐতিহাসিক চেতনাত পৰিচয়ক লৈ যিটো সংকট, যাক আমি আইডেণ্টিটি ক্ৰাইচিছ বুলি কওঁ, সি অতি গভীৰভাৱে সংলগ্ন হৈ আছে। R.N. ৰেইডে তেখেতৰ হিষ্ট্ৰী অৱ ফ্ৰণ্টিয়াৰ এৰিয়াজ বৰ্ডাৰিং অন আছামত কৈছে, নাগাসকলে কাষ্টমাৰী লজ, লেণ্ড ছিষ্টেম, ভিলেজ এডমিনিষ্ট্ৰেশ্যন, কমিউনেল ইনষ্টিটিউশ্যনছ, ছ'চিয়েল কাষ্টমছ আদি ছিষ্টেমবিলাক নিজৰ ধৰণেৰে ডিল কৰি আহিছে। আধুনিক শিক্ষাৰ প্ৰৱৰ্তন, খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰভাৱ এইবিলাকৰ প্ৰচাৰে নাগাসকলৰ মাজত শিক্ষা তথা স্বাধীন মনোভাৱৰ সৃষ্টি কৰিছিল। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিৱৰ্তনে নাগাসকলৰ মাজত এক ধৰণৰ ছ'চিয়েল হায়াৰ্কি তথা সামাজিক অনুক্ৰমৰো সৃষ্টি কৰিছিল। সামাজিক বিভিন্ন গোটৰ নাগাসকলৰ মাজত এক সুকীয়া জাতীয় সত্তা গঢ় লৈ উঠিছিল, যাক আমি নাগা আইডেণ্টিটি বা নাগা পৰিচয় বুলি ক'ব পাৰোঁ। নাগা পৰিচয়ৰ এটা সুকীয়া জনগোষ্ঠীয় পৰিচয় হিচাপে গঢ় লৈ উঠিছিল 50 আৰু 60ৰ দশকত ফিজৰ নেতৃত্বত। নাগালেণ্ডৰ ক্ষেত্ৰত নিজৰ সুকীয়া জনগোষ্ঠীয় পৰিচয় ৰক্ষাৰ অৰ্থে কৰা আন্দোলনৰ ক্ষেত্ৰত দুটা চেতনা বা সত্তা ক্ৰিয়াশীল হোৱা দেখা যায়। এটা হৈছে জনগোষ্ঠীয় সত্তা আৰু আনটো হৈছে ভাৰতীয় সত্তা। নিজৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা ৰক্ষাৰ অৰ্থে নাগা জাতীয় আন্দোলন গঢ় লৈ উঠাৰ ক্ষেত্ৰত এই দুইটা সত্তাৰেই ভূমিকা আছে। নাগা জাতীয় আন্দোলনৰ গোটেই বুৰঞ্জীটো ক'বলৈ গ'লে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। চ' আই এম জাষ্ট ডাইৰেক্টলি কামিং টু দ্য ষ্টৰিজ। জাতীয় সংগ্ৰামৰ আগতে নাগালেণ্ডত খুব শান্তিপূৰ্ণ পৰিৱেশ এটা আছিল। সেই শান্তিপূৰ্ণ পৰিৱেশ কিদৰে হঠাতে অশান্তি জৰ্জৰ হৈ পৰিল তাৰ এটা হৃদয়স্পৰ্শী বিৱৰণ আমি চুৱাবা গল্পটোত পাওঁ। আমি যিখন সমাজত বাস কৰোঁ সেই সমাজখনত যদি হঠাতে সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহে তেনেহ'লে সেই পৰিৱৰ্তনৰ লগত খাপ খাবলৈ আমি বাধ্য। আৰু সেই পৰিৱৰ্তনৰ লগত যেতিয়া আমি খাপ খাওঁ তেতিয়া তাৰ প্ৰভাৱ সকাৰাত্মক আৰু নকাৰাত্মক এই দুইটা ৰূপতে আমি পাওঁ। দিজ হিলছ কল্ড হোমত মুঠতে 10টা গল্প আছে। চিলেক্টিভ গল্প কেইটামানহে মই আলোচনাৰ মাজলৈ আনিম। চুৱাবা গল্পটোৰ পটভূমি হ'ল 50ৰ দশকৰ শেষৰ ফালে। সেই সময়ত নাগালেণ্ডৰ বেছিভাগ মানুহে গাঁও অঞ্চলতে বাস কৰিছিল আৰু জীৱনৰ প্ৰতি তেওঁলোকৰ ধাৰণা আছিল পৰম্পৰাগত অৰ্থাৎ ট্ৰেডিশ্যনেল। লাহে লাহে শিক্ষা দীক্ষাৰ প্ৰভাৱ পৰিল আৰু মানুহে বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী কামত নিযুক্ত হ'বলৈ আৰম্ভ কৰিলে। নগৰীয়াকৰণৰ প্ৰতি মানুহৰ ধাউতি বাঢ়িল। এনে এক সময়তেই নিজৰ এক সুকীয়া পৰিচয় সংৰক্ষণ কৰাৰ কথা নাগাসকলৰ মনত গঢ় লৈছিল। ভাৰত স্বাধীন হোৱাৰ আগতেই নাগাসকলে নিজৰ সাৰ্বভৌম ৰাষ্ট্ৰ সম্পৰ্কে তেওঁলোকে সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ দাবী কৰিছিল।
আৰু ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁলোকে তেওঁলোকৰ সেই দাবী অব্যাহত ৰাখিছিল। প্ৰথমতে তেওঁলোকে শান্তিপূৰ্ণভাৱেই তেওঁলোকৰ দাবী উত্থাপন কৰিছিল, কিন্তু অৱশেষত তেওঁলোকে ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ শস্ত্ৰ তুলি ল'বলৈ বাধ্য হৈছিল। বহুতো নাগা যুৱক যুৱতীয়ে ঘৰ বাৰী, পৰিয়াল, কেৰিয়াৰ, পঢ়া শুনা, চাকৰি এই সকলোবিলাক এৰি থৈ নাগা আণ্ডাৰগ্ৰাউণ্ড আৰ্মিত যোগদান কৰিছিল। সন্ত্ৰাস আৰু ভয় এই শব্দ দুটাই সমগ্ৰ নাগালেণ্ডখনক গ্ৰাস কৰি পেলাইছিল। আনকি মানুহে দৈনন্দিন কথা বতৰাত যিবিলাক শব্দ ব্যৱহাৰ কৰিছিল তাতো বহুত নতুন নতুন শব্দৰ সংযোজন হৈছিল। কনভয়, কাৰফিউ, গ্ৰুপিং, চিটুৱেশ্যন এইবিলাক শব্দ নাগা মানুহখিনিয়ে কেতিয়াও শুনাই নাছিল। কিন্তু 1950 চন মানৰ পৰাই এই শব্দবিলাক নাগা মানুহখিনিৰ মনস্তত্বত সোমাই পৰিছিল আৰু এই শব্দবিলাকৰ মাজত নিহিত হৈ থকা যিটো বিপদমূলক সংকেত, সেই সংকেতে তেওঁলোকক বাৰে বাৰে নাগা জাতীয়তাবাদী আন্দোলন আৰু ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ মাজত চলি থকা ভয়াৱহ সংঘৰ্ষৰ কথা সোঁৱৰাই দিয়ে। গ্ৰুপিং শব্দটো জেনেৰেলি আমি বেলেগ অৰ্থত বুজো, কিন্তু নাগা জাতীয়তাবাদৰ পৰিপ্ৰেক্ষিতত গ্ৰুপিং শব্দটোৰ এটা বেলেগ ইমপ্লিকেশ্যন আছে। যেতিয়া ইণ্ডিয়ান আৰ্মিয়ে সন্দেহ কৰিছিল যে কোনোবা এখন পাৰ্টিকুলাৰ নাগা ভিলেজত কোনোবা সন্ত্ৰাসবাদী লুকাই আছে বা সেই নাগা ভিলেজখন সন্ত্ৰাসবাদ বা নাগা আণ্ডাৰগ্ৰাউণ্ড আৰ্মিৰ সৈতে জড়িত, তেওঁলোকে সেই নাগা ভিলেজখন তেওঁলোকৰ পৈতৃক ভেটিৰ পৰা সম্পূৰ্ণৰূপে স্থানচ্যুত কৰে আৰু বেলেগ ঠাইলৈ লৈ যায়, যাতে ছিকিউৰিটি ফ'ৰ্চে দিনে ৰাতি তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিব পাৰে। এনেধৰণৰ বলপূৰ্বক প্ৰব্ৰজনক নাগাসকলে প্ৰচণ্ড শাৰীৰিক আৰু মানসিক নিপীড়ন হিচাপে গণ্য কৰিছিল। টেমচোলা আৱে চুৱাবা গল্পটোত লিখিছে, such kind of forced migrations thrusting intense physical and mental torture upon the Nagas was the most humiliating insult that was inflicted on the Naga psyche by forcibly uprooting them from the soil of their origin and being and confining them in an alien environment, denying them access to their fields, restricting them from their routine activities, and most importantly, demonstrating to them that the freedom that they enjoyed could so easily be robbed at gunpoint by the invading army. চুৱাবা গল্পটোত আমি পাওঁ যে এনেধৰণৰ অবাঞ্ছিত পৰিৱৰ্তনসমূহে লাহে লাহে নাগা সমাজৰ নৈতিক ভেটিটো খহাবলৈ আৰম্ভ কৰিছিল। যিখন নাগা সমাজত বন্ধুত্ব, সততা, বিশ্বাস, প্ৰেম আদি বহুমূলীয়া সম্পদ আছিল, সেইখন নাগা সমাজতেই কিছুমান নৈতিক অৱক্ষয়ে দেখা দিছিল আৰু তাৰ প্ৰধান কাৰণ আছিল পলিটিক্স অৱ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। নাগালেণ্ড অঞ্চলটো ভাৰতীয় সৈন্যৰ কাৰণে একেবাৰেই অপৰিচিত আছিল। তেওঁলোক নাগালেণ্ডৰ ভৌগোলিক পৰিসীমাৰ বিষয়ে একেবাৰে জ্ঞাত নাছিল। নাগালেণ্ডৰ স্বাধীনতা সংগ্ৰামী তথা আণ্ডাৰগ্ৰাউণ্ড আৰ্মিসকলৰ লক্ষ্য আৰু পৰিকল্পনা সম্পৰ্কেও ভাৰতীয় সৈন্যবাহিনীৰ কোনো কাৰ্যকৰী ধাৰণা নাছিল। সেয়েহে তেওঁলোকে ল আৰু চিভিল ৰাইটছৰ কোড অগ্ৰাহ্য কৰি বিয়ণ্ড দ্য ল এণ্ড চিভিল ৰাইটছ কিছুমান আনএথিকেল মেথড এমপ্লয় কৰিছিল। ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰই নাগাবাসীসকলৰ পৰাই তথ্যদাতা বা ইনফৰ্মাৰ হিচাপে এনে কিছু লোকক নিযুক্ত কৰিছিল যাক তেওঁলোকে গাড়ী, বন্দুক, ফ্ৰী ৰেচন ইত্যাদি প্ৰদান কৰিছিল আৰু এই লোকসকলে নিজকে অত্যন্ত প্ৰতিপত্তিশালী বুলি অনুভৱ কৰিছিল। ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা নিযুক্ত হোৱা এনেধৰণৰ মধ্যস্থতাকাৰীসকলে সৰ্বসাধাৰণ মানুহৰ মনত এক ধৰণৰ ভাবুকিৰ সৃষ্টি কৰিছিল। চুৱাবা গল্পটোত ইমলি চুবা বুলি এটা চৰিত্ৰ আছে, যিয়ে নিজকে বছ বুলি নামাকৰণ কৰিছে। তেওঁ হ'ল এই ধৰণৰ এক অগ্ৰণী দলপতি, যিয়ে নাগা স্বাধীনতা সংগ্ৰামীসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰি ভাৰতীয় সৈন্যবাহিনীক যোগান ধৰিছিল আৰু বিনিময়ত ভাৰত চৰকাৰৰ পৰা কিছুমান বিশেষ সা সুবিধা লাভ কৰিছিল। ভাৰতীয় সৈন্যবাহিনীৰ নিৰ্দেশত বছে নাগা মানুহখিনিৰ ওপৰত অমানসিক অত্যাচাৰ কৰিছিল। চুৱাবা গল্পটোত চুৱাবা হৈছে মানসিকভাৱে বিকাৰগ্ৰস্ত এজন সৰু ল'ৰা। বছ যেতিয়া গাড়ী লৈ উইথ ৰিভলভাৰ ৰাস্তাৰে অহা যোৱা কৰে, তেতিয়া চুৱাবাই বছৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰে, বিশেষকৈ বছৰ গাড়ীখনৰ প্ৰতি। এদিনাখন হঠাতে ক'ব নোৱাৰাকৈয়ে চুৱাবা বছৰ গাড়ীখনত উঠি
কোনেও গম নোপোৱাকৈ বছৰ ঘৰ পালে। বছৰ ৱাইফ আছিল ইমতিলা আৰু তেওঁ এগৰাকী অতি সাধাৰণ মহিলা আছিল। তেওঁ বছৰ কাৰ্যকলাপসমূহ একেবাৰে ভাল পোৱা নাছিল। তেওঁ যেতিয়া দেখিছিল যে তেওঁৰ হাজবেণ্ডে ভাৰতীয় সৈন্যৰ আদেশত নাগা মানুহখিনিক অত্যাচাৰ কৰি আছিল, তেওঁ মনত সাংঘাতিক কষ্ট পাইছিল। ইমতিলাই নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিল, কাৰণ তেওঁ চকুৰ সন্মুখতে নিজৰ হাজবেণ্ডক এক অনৈতিক নিকৃষ্ট পৰ্যায়ৰ মানসিকতাৰ মানুহলৈ পৰিৱৰ্তিত হোৱা দেখিছিল। বছৰ গাড়ীত নিজৰ অলক্ষিতে উঠি অহা চোৱাবাক যেতিয়া ইমতিলাই দেখিছিল, তেতিয়া চোৱাবাক ইমতিলাই বন্ধ কোঠালি এটাত লুকুৱাই ৰাখিছিল। চোৱাবাৰ প্ৰতি ইমতিলাই এক বিশেষ মৰম অনুভৱ কৰিছিল আৰু তাক নিজৰ পুত্ৰৰ দৰে জ্ঞান কৰিছিল। লাহে লাহে বছৰ ড্ৰিংকিং হেবিটছ, অমাৰ্জিত আচৰণ, কথা বতৰাই ভাৰতীয় সৈন্য বাহিনীৰো দৃষ্টি আকৰ্ষণ কৰিছিল। আগতে বছ তেওঁলোকৰ কাৰণে খুব বিশ্বাসী আৰু বিচক্ষণ ব্যক্তি আছিল, কিন্তু লাহে লাহে তেওঁলোকৰ কাৰণেও বছ বোজাস্বৰূপ হ'বলৈ আৰম্ভ কৰিছিল। গতিকে ব্ৰিগেড হেডকোৱাৰ্টাৰৰ ফালৰ পৰা ব্ৰিগেড মেজৰে বছক এটা খবৰ পঠিয়ালে যে বছক নিজৰেই কোনোবা মানুহে হত্যা কৰিবলৈ বিচাৰিছে। খবৰটো শুনি বছে খুব অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰিলে। বছে তেওঁৰ লগত থকা প্ৰতিজন মানুহকেই সন্দেহ কৰিবলৈ ল'লে। বছে ঠিক এজন পাগল মানুহৰ দৰে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ তেওঁ অহা যোৱা কৰিবলৈ ল'লে, যাতে তেওঁৰ লগত থকা বিশ্বাসঘাতকজনক বিচাৰিও পায়। এনেকুৱা অৱস্থাতেই বছৰ চকু চোৱাবাৰ ওপৰত পৰিল আৰু চোৱাবা সেই সময়ত সেই কোঠাটোৰ পৰা ওলাই আহিছিল আৰু তেওঁ গম নোপোৱাকৈয়ে বছৰ ড্ৰেছিং টেবুলৰ ওচৰ পাইছিল আৰু তাৰে ড্ৰয়াৰটো খুলিছিল আৰু ড্ৰয়াৰৰ পৰা চোৱাবা এটা ৰিভলভাৰ উলিয়াই আনিছিল আৰু ভাবিলে যে ৰিভলভাৰটো আচলতে ৰিভলভাৰ নহয়, ই এটা পুতলা ৰিভলভাৰ। বছে যেতিয়াই চোৱাবাক ৰিভলভাৰটোৰ সৈতে দেখিলে, লগে লগে তাক উলিয়াবলৈ উদ্যত হ'ল আৰু ইমতিলা যেতিয়া ঘটনাস্থলীত উপস্থিত হ'ল, মৃত চোৱাবাক বুকুত সুমুৱাই লৈ ইমতিলাই হিয়া ভেটি কান্দিলে, কিন্তু সেই কান্দোনে বছৰ হৃদয় ভেদ কৰিব নোৱাৰিলে। পিছদিনা সৰু চহৰখনৰ সকলোৱে গম পালে যে চোৱাবা নামৰ মানসিকভাৱে বিকাৰগ্ৰস্ত সৰু ল'ৰাটোৱে বছৰ পুৰণা ৰিভলভাৰ এটাৰ সৈতে খেলি থাকোঁতে হঠাতে ৰিভলভাৰটো চলি গৈ আকস্মিকভাৱে গুলী লাগি চোৱাবাৰ মৃত্যু হয়। এই ঘটনাটোৰ পিছত বছ কিন্তু আগৰ বছ হৈ নাথাকিল। বছ লাহে লাহে উদাসীন হৈ পৰিল। ইমতিলাই নিজৰ পত্নী ধৰ্ম পালন কৰি বছক আকৌ আগৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ অশেষ চেষ্টা কৰিও বিফল হ'ল। এই গল্পটোত আমি এনেকুৱা এখন পৃথিৱীৰ কথা পাওঁ, যিখন পৃথিৱীত আমি ভাল বেয়া, শুদ্ধ অশুদ্ধ বা নৈতিক অনৈতিক বুলি একো কথাই ক'ব নোৱাৰো। যিকোনো বিপ্লৱ, লাগিলে সি পৰিচয় ৰক্ষাৰ কাৰণেই হওক বা অইন যিকোনো অধিকাৰ সাব্যস্তকৰণৰ কাৰণেই হওক, যেতিয়া সংঘৰ্ষাত্মক ৰূপ লয়, তেতিয়া কিন্তু তাৰ পৰিণাম কেতিয়াও সুখাবহ হ'ব নোৱাৰে। টেমচুলা আওয়ে তেওঁৰ দিজ হিলছ কল্ড হোমত নাগালেণ্ডৰ সেই কলা অধ্যায়টো খুব হৃদয়স্পৰ্শীভাৱে তেওঁ লিপিবদ্ধ কৰিছে। She is trying to keep the past alive, to bear witness to the history of loss, repression and dislocation, so that the new generation could learn lessons from it. চোৱাবা গল্পটোত আমি পাওঁ যে বছৰ পত্নী ইমতিলাই কেনেকে নিজৰ চাৰিওফালে চলি থকা অমানৱীয় অত্যাচাৰসমূহৰ প্ৰতি উদাসীন হৈ নিজৰ দৈনন্দিন জীৱনটো চলাই নিবলৈ যত্ন কৰিছিল। চোৱাবাৰ প্ৰতি থকা নিস্বাৰ্থ মৰমে ইমতিলাক জীয়াই থকাৰ প্ৰেৰণা যোগাইছিল, কিন্তু ইমতিলাই সেয়া কৰিব পৰা নাছিল। চোৱাবাৰ নিচিনা নিষ্পাপ শিশুটোৱে নিজৰ প্ৰাণ দিবলগীয়া হ'ল। চোৱাবাক হত্যা কৰাৰ পিছত বছো মানসিকভাৱে অস্থিৰ হৈ পৰিল আৰু লাহে লাহে বছে সকলো বিষয়তে অনাগ্ৰহী হৈ পৰিল। চোৱাবাৰ নিষ্পাপ মুখখন বছে কেতিয়াও পাহৰি যাব নোৱাৰিলে। বছে নিজৰ কাম কাজৰ প্ৰতিও নিস্পৃহ হৈ পৰিল। লাহে লাহে বছ এক মানসিক ৰোগীত পৰিণত হ'ল। So we can say that no one can escape the conflicts. Boss, devoid of any humanity, can find no solace and mental comfort in the game of power and wealth. আৰু আচলতে ইণ্ডিয়ান আৰ্মিয়েও বছৰ লগত পাৱাৰ গেম খেলিছিল। বছ প্ৰথমতে তেওঁলোকৰ কাৰণে অত্যন্ত দৰকাৰী আৰু উপযোগী হিচাপে পৰিগণিত হৈছিল, কিন্তু পিছলৈ যেতিয়া বছ এক উশৃংখল ব্যক্তিত পৰিণত হ'ল, তেতিয়াই বছ ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ কাৰণে বোজাস্বৰূপ হৈ পৰিল। বছৰ মনত ভয় সোমোৱাবলৈ সেয়েহে তেওঁলোকে ব্ৰিগেড মেজৰৰ হতুৱাই বছক প্ৰত্যয় নিয়ালে যে বছক কোনোবাই হত্যা কৰিবলৈ বিচাৰি ফুৰিছে, যাৰ পৰিণতি স্বৰূপে বছে চোৱাবাক হত্যা কৰিলে আৰু নিজেও বিমৰ্ষ হৈ পৰিল। শাৰীৰিকভাৱে জীৱিত থাকিলেও আচলতে মানসিকভাৱে বছ মৃত হৈ পৰিল। গতিকে আল্টিমেটলি ইমতিলা, চোৱাবা, বছ এই সকলো মানুহৰে ধ্বংসৰ মূলতেই হ'ল পাৱাৰ পলিটিক্স।
সংঘৰ্ষাত্মক বিপ্লৱৰ যি ভয়াৱহ পৰিণতি তাৰ প্ৰভাৱ আমি মাইক্ৰ' আৰু মেক্ৰ' এই দুইটা স্তৰতে দেখিবলৈ পোৱা যায়। কাৰণ যেতিয়া যুদ্ধ এখন হয় তেতিয়া সেই যুদ্ধৰ পৰিণাম আমি এখন ৰাষ্ট্ৰত অনুভৱ কৰিব পাৰোঁ। কিন্তু সৰু সৰু মানুহৰ জীৱনতো ই কি ধৰণৰ প্ৰভাৱ পেলায় সেই কথা টেমচোলা আৱে দিছ হিলছ কল্ড হোমৰ জৰিয়তে আমাক কৈ থৈ গৈছে। দিছ হিলছ কল্ড হোমৰ অন্তৰ্ভুক্ত আৰু এটা গল্প হ'ল দ্য লাষ্ট ছং। এই সাংঘাতিক মৰ্মান্তিক এটা গল্প, য'ত আমি দেখিবলৈ পাওঁ যে কেনেকৈ সম্পূৰ্ণ নাগা গাঁও এখন ভাৰতীয় সৈন্যবাহিনীয়ে জ্বলাই দিছিল। আৰু গল্পটোৰ মুখ্য চৰিত্ৰ দুটা হৈছে এপেনিঅ নামৰ এজনী গাভৰু ছোৱালী আৰু তাইৰ মাক লিবেনী। এপেনিঅৰ দেউতাক সৰুতে ঢুকাইছিল আৰু মাক লিবেনীয়ে তাইক খুব মৰমেৰে ডাঙৰ দীঘল কৰিছিল। নাগা গাঁওখনত এপেনিঅ এগৰাকী সুগায়িকা হিচাপেও পৰিচিত আছিল। এবাৰ সেই গাঁওখনৰ গাঁওবাসীসকলে সিদ্ধান্ত ল'লে যে তেওঁলোকে এটা নতুন গীৰ্জাঘৰ স্থাপন কৰিব। সময়ত নতুন গীৰ্জাঘৰটো সম্পূৰ্ণ হৈ উঠিল আৰু গাঁওবাসীসকলে মনস্থ কৰিল যে ডিচেম্বৰ মাহৰ কোনোবা এটা দিনত তেওঁলোকে নতুন গীৰ্জাঘৰটো মুকলি কৰিব। আৰু নতুন গীৰ্জাঘৰটো খুব উলহ মালহেৰে মুকলি কৰিবৰ বাবে সমগ্ৰ গাঁওবাসী তৎপৰ হৈ উঠিল আৰু গাঁওখন খুব উৎসৱমুখৰ হৈ পৰিল। কিন্তু কোনেও জনা নাছিল যে সেই বিশেষ দিনটোত গাঁওবাসীৰ বাবে এক অকল্পনীয় দুৰ্ঘটনাই অপেক্ষা কৰি আছিল। ভাৰতীয় সৈন্যবাহিনীয়ে খবৰ পাইছিল যে কোনোবা এখন নাগা গাঁৱত সন্ত্ৰাসবাদী লুকাই আছে আৰু নাগা লোকসকলে সেই সন্ত্ৰাসবাদীসকলক সহায় কৰি আছে। গতিকে ভাৰতীয় সৈন্যবাহিনীয়ে সিদ্ধান্ত ল'লে যে তেওঁলোকে সমগ্ৰ নাগালেণ্ডবাসীক তাৰ প্ৰত্যুত্তৰ দিব, যাতে তেওঁলোকে মনত ৰাখে যে নিজৰ চৰকাৰক বিশ্বাসঘাতকতা কৰিলে তাৰ পৰিণাম কি হ'ব পাৰে। গতিকে যিদিনাখন সেই পাৰ্টিকুলাৰ নাগা গাঁওখনে বিশেষ দিন এটাত নতুন গীৰ্জাঘৰটো মুকলি কৰাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল, সেই নিৰ্দিষ্ট দিনটোতেই ভাৰতীয় সৈন্যবাহিনীয়ে নগা গাঁওখনক আকস্মিকভাৱে আক্ৰমণ কৰিলে। বন্দুকৰ গুলীৰে গোটেই গাঁওখন থকাসৰকা হৈ পৰিল। আৰু যি সময়ত ইণ্ডিয়ান আৰ্মীয়ে নাগা গাঁওখন আক্ৰমণ কৰিছিল সেই সময়ত নতুন গীৰ্জাঘৰৰ বাৰাণ্ডাত কোৰাছ গাবৰ বাবে গায়ক গায়িকাসকল একত্ৰিত হৈছিল। যেতিয়া চাৰিওফালে জুই জ্বলি উঠিল, বোমা বৰ্ষণ হ'ল, মানুহবিলাক যেনি তেনি পলাবলৈ ধৰিলে, চাৰিওফালে কান্দোনৰ ৰোল উঠিল। সকলোতে এক অৰাজকীয় বিশৃংখলতাই দেখা দিলে। কিন্তু এপেনিঅ নামৰ ছোৱালীজনীয়ে নিজৰ ঠাইৰ পৰা লৰচৰ নকৰিলে। চাৰিওকাষে চলি থকা ধ্বংসলীলালৈ তাই ভ্ৰক্ষেপ নকৰিলে আৰু গীৰ্জাঘৰৰ বাৰাণ্ডাত থিয় হৈ তাই উচ্চস্বৰত গান গাই থাকিল। এপেনিঅৰ এই কাৰ্যই ইণ্ডিয়ান আৰ্মীৰ লিডাৰজনকো খুব বিবুদ্ধিত পেলালে। খঙত একো নাই হৈ তেওঁ এপেনিঅক চুলিত ধৰি চোঁচৰাই লৈ গ'ল, কিন্তু তাই তথাপি গান গাবলৈ নেৰিলে। আৰু যেতিয়া মাক লিবেনীয়ে জীয়েকক বিচাৰি কেপ্টেইনজনে এপেনিঅক যি ঠাইলৈ টানি লৈ গৈছিল সেই ঠাইত উপস্থিত হ'ল, তেতিয়া লিবেনীয়ে দেখিবলৈ পালে যে হাৰ ডটাৰ এপেনিঅ ৱাজ বিং ৰেপড by the Indian captain. And a few other soldiers were watching the act and they were also waiting for their turn. আৰু যেতিয়া লিবেনীয়ে সেই দৃশ্য দেখি তেওঁ চিঞৰি উঠিল, তেতিয়া এপেনিঅৰ লগতে লিবেনীয়েও ভাৰতীয় সৈন্যসকলৰ দলবদ্ধ ধৰ্ষণৰ চিকাৰ হ'ল। আৰু এপেনিঅ আৰু লিবেনী অকল ৰিপ্ৰেজেণ্টেটিভহে। সেই সময়ত ভাৰতীয় সৈন্যবাহিনীয়ে নাগা মহিলাৰ ওপৰত এনেকুৱা অত্যাচাৰ চলোৱা নিদৰ্শন বহুত আছে। আৰু অৱশেষত সেই কেপ্টেইনজনৰ নিৰ্দেশত সৈন্যসকলে গাঁওখনত অগ্নিসংযোগ কৰিলে আৰু গাঁওখনত জুই জ্বলি উঠিল। আৰু গল্পটোত টেমচোলাৱে লিখিছে যে অগ্নিসংযোগ কৰা সময়ত কেপ্টেইনজনৰ হাতখন কঁপি উঠিছিল আৰু কেপ্টেইনজনৰ মনত এনেকুৱা ভাৱ হৈছিল যেন এপেনিঅৰ সেই গান গাই থকা মুখখনে এক বিদ্ৰূপাত্মক ভংগীৰে এতিয়াও তেওঁক চাই আছে। আৰু গল্পটোৰ শেষৰ ফালে আমি পঢ়িবলৈ পাওঁ যে কেপ্টেইনজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল আৰু তেওঁক মিলিটাৰী হস্পিটেল এখনৰ মানসিক এছাইলামত ভৰ্তি কৰোৱা হৈছিল। সোৱাবা আৰু দ্য লাষ্ট ছং, এই দুয়োটা গল্পতে আমি এটা কমন মেছেজ পাওঁ যে যুদ্ধত কোনো ধৰণৰ হৰা জিকা নাথাকে। যুদ্ধৰ শেষত যদি কিবা ৰৈ যায় তেনেহ'লে সেয়া হৈছে বেদনা, চকু পানী আৰু হুমুনিয়া। সোৱাবা গল্পটোত বছে মানসিক ভাৰসাম্য হেৰুৱাইছে আৰু দ্য লাষ্ট ছং গল্পটোত ইণ্ডিয়ান কেপ্টেইনজনে মানসিক ভাৰসাম্য হেৰুৱাইছে। নিজৰ আত্মপৰিচয় ৰক্ষাৰ বাবে কৰা এই যুদ্ধত যদি নাগালেণ্ডে বহুত কিবা কিবি হেৰুৱাইছে, তেনেহ'লে ভাৰতবৰ্ষৰ আত্মাও কিন্তু ক্ষতবিক্ষত হৈছে। এই মেছেজটোকেই টেমচোলা আৱে আমাক দিছে। কাৰণ যুদ্ধ এখনত যদি কিবা বস্তু এটা আঘাতপ্ৰাপ্ত হয় তেনেহ'লে সেয়া হৈছে মানৱতাবাদ। কাৰণ মানুহে নিজকে মানুহ বুলি পাহৰি যায় যুদ্ধৰ সময়ত। নাগা জাতীয়তাবাদী বিদ্ৰোহ অসফল হোৱাৰ এটা প্ৰধান কাৰণ হ'ল
যে এই বিদ্ৰোহ সংগঠিত আৰু পৰিকল্পিত নাছিল আৰু নাগা বিদ্ৰোহীসকল যাক আণ্ডাৰগ্ৰাউণ্ড আৰ্মি বুলি কোৱা হৈছে তেওঁলোকৰ মাজতো একতা নাছিল 1946 চনৰ এপ্ৰিল মাহত নাগা নেশ্যনেল কাউন্সিল যাক আমি চমুকৈ NNC বুলি জানো গঠিত হৈছিল কিন্তু পিছলৈ 1980 চনমানত NNCৰ কিছুমান সদস্যই ফালৰি কাটি গৈ নেশ্যনেলিষ্ট ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ড NSCN বুলি বেলেগ এটা সংগঠনৰ জন্ম দিছিল আৰু NSCN বোলা সংগঠনটো পিছলৈ মুইভাহ আৰু খাপলাং বুলি দুটা ভাগত বিভক্ত হৈছিল এই সংগঠনসমূহৰ মাজত বিভিন্ন ধৰণৰ বিৰোধৰ সৃষ্টি হৈছিল আৰু সংগঠনসমূহৰ কিছুমান সদস্যই বিভিন্ন ধৰণৰ সন্ত্ৰাসৰো সৃষ্টি কৰিছিল ফলত সৰ্বসাধাৰণে এই বিদ্ৰোহী দলসমূহ আৰু নাগা জাতীয়তাবাদৰ ওপৰত ক্ৰমে আস্থা হেৰুৱাই পেলাইছিল শ্বেডোজ নামৰ যিটো গল্প আছে তাত নাগা বিদ্ৰোহৰ ভয়াৱহ দিশটোৰ ওপৰত আলোকপাত কৰা হৈছে বিদ্ৰোহী সংগঠনৰ সদস্যসমূহৰ মাজত হোৱা অৰিয়াউৰি কেনেধৰণৰ চূড়ান্ত পৰ্যায়লৈ যাব পাৰে তাৰ এটা নিৰ্মোহ খতিয়ান এই গল্পটোত দাঙি ধৰা হৈছে ইয়াত হৈটো নামৰ নাগা আণ্ডাৰগ্ৰাউণ্ড আৰ্মিৰ কমাণ্ডাৰ গৰাকীয়ে কিদৰে কেৱল ঈৰ্ষাৰ বাবে ইমলি নামৰ যুৱক এজনক নিদাৰুণভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিছিল তাৰ এক লোমহৰ্ষক বৰ্ণনা এই গল্পটোত আছে আৰু বহুতো যুৱক যুৱতীয়ে জাতীয়তাবাদ বিদ্ৰোহ সংগঠন আদি শব্দৰ আঁৰত লুকাই থকা গভীৰতা উপলব্ধি নকৰাকৈয়ে কেৱল সাময়িক মোহৰ বশৱৰ্তী হৈয়েই আণ্ডাৰগ্ৰাউণ্ড আৰ্মি যোগদান কৰিছিল এনে সদস্যসকলৰ জ্ঞান ধাৰণাত আদৰ্শবাদ নাছিল গতিকে পিছলৈ এওঁলোক সহজেই বিপথেও পৰিচালিত হৈছিল নাগা বিদ্ৰোহী সংগঠনসমূহক প্ৰায়েই চাইনিজ গভৰ্ণমেণ্টে অস্ত্ৰ শস্ত্ৰ দি সহায় কৰিছিল আৰু কেতিয়াবা তেওঁলোকক সামৰিক প্ৰশিক্ষণো দিছিল টু ইকুইপ দেম ইন দেয়াৰ ফাইট এগেইনষ্ট দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট এই ধৰণৰ প্ৰশিক্ষণৰ কথাও আমি শ্বেডোজ গল্পটোত পাওঁ শ্বেডোজ গল্পটোৱে আমাক ভাবিবলৈ বাধ্য কৰে যে যেতিয়াই যিকোনো বিপ্লৱে হিংসাত্মক পন্থা গ্ৰহণ কৰে তেতিয়া সেই বিপ্লৱ কেতিয়াও সফল হ'ব নোৱাৰে শ্বেডোজ গল্পটোত ৰকো নামৰ এটা চৰিত্ৰ আছে যি এটা সময়ত বৈপ্লৱিক সংগঠনৰ সদস্য আছিল আৰু পিছলৈ বিপ্লৱৰ ওপৰত সকলো আস্থা হেৰুৱাই সকলো বৈপ্লৱিক কাম কাজ বাদ দি নিজৰ গাঁৱলৈ ঘূৰি গৈ সাধাৰণভাৱে জীৱন যাপন কৰিছিল and he was often heard advising the youngsters of his village not to think of joining any army because as he put it when you have a gun in your hand you cease to think like a normal human being যে মানুহৰ হাতত যেতিয়া বন্দুক থাকে তেতিয়া মানুহে মানুহৰ দৰে চিন্তা কৰিবলৈ এৰি দিয়ে বিপ্লৱ সদায় শান্তিৰ মাজেৰেহে আহে হিংসাপূৰ্ণ বিপ্লৱত মানৱতাবাদ নাথাকে আৰু তেনে বিপ্লৱে কেতিয়াও কোনো জাতিৰ পৰিচয় ৰক্ষা কৰিব নোৱাৰে বৰঞ্চ ই মানৱ উত্তৰণৰ পৰিপন্থী হিচাপেহে পৰিগণিত হয় এই নিউ চেপ্টাৰ নামৰ যিটো গল্প আছে তাত আমি দেখিবলৈ পাইছোঁ যে নাগা জাতীয়তাবাদী সংগ্ৰামে সৰ্বসাধাৰণ ৰাইজৰ বিশ্বাসযোগ্যতা অৰ্জন কৰিব নোৱাৰিলে কিছুসংখ্যক সংগ্ৰামীয়ে নিজৰ আদৰ্শক বিসৰ্জন দি ৰাজনৈতিক দলতো যোগদান কৰিলে আৰু ভাৰতীয় ৰাজনৈতিক নেতা হোৱাৰ সপোনো দেখিলে এই নিউ চেপ্টাৰ গল্পত তেনেধৰণৰ এটা চৰিত্ৰ হৈছে নিমচাং The story describes how the Naga national struggle lost its former glory and how people lost faith in them because it gave way to petty politics where corruption and betrayal became the regular stuff. Temsula or these hills called Homot basically ami সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ অৰ্থে নাগালেণ্ডে ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কৰা জাতীয়তাবাদী আন্দোলনৰ আঁৰত লুকাই থকা তথ্য কিছুমান পঢ়িবলৈ পাওঁ আৰু মামাংদাৰ লিজেণ্ডছ অফ পেনচামত অৰুণাচল প্ৰদেশৰ আদি জনজাতিৰ পৰিচয় সম্পৰ্কে পঢ়িবলৈ পাওঁ মামাংদাৰ লিজেণ্ডছ অফ পেনচামখন পঢ়ি হিলৈদাৰী বাইদেৱে ইতিমধ্যে দাঁতিপাৰৰ মানুহ নাম দি অসমীয়ালৈও অনুবাদ কৰিছে লিজেণ্ডছ অফ পেনচামত পৰম্পৰা আৰু আধুনিকতাৰ মাজৰ সংঘাত আৰু সেই সংঘাতৰ পৰিপ্ৰেক্ষিতত আদি জনজাতিৰ পৰিচয় কিদৰে প্ৰভাৱিত হৈছিল তাক অতি সুন্দৰভাৱে কিছুমান গল্পৰ মাজেৰে দেখুওৱা হৈছে উপন্যাসৰ কাহিনীৰ দৰে গল্পসমূহ এটাৰ লগত এটা সংলগ্ন হৈ আছে লিজেণ্ডছ অফ পেনচামক আমি চুটি গল্পৰ সংকলন বুলি কোৱাতকৈ উপন্যাসিকা বুলি ক'ব পাৰোঁ দ্য নভেলা পোৰ্ট্ৰেজ দ্য ট্ৰেনজিশ্যনেল জাৰ্নি অফ আদি কমিউনিটি ফ্ৰম ট্ৰেডিশ্যন টু মডাৰ্নিটি খুব সিদিনালৈকে অৰুণাচল প্ৰদেশ খুব ছেক্লুডেড ৰিজিয়ন এটা আছিল আনকি এতিয়াও ইনাৰ লাইন পাৰ্মিশ্যনৰ থ্ৰুৰেহে আমি অৰুণাচলত প্ৰৱেশ কৰিব পাৰোঁ গতিকে অৰুণাচল প্ৰদেশৰ লোকসকলে সদায়েই নিজস্ব ধৰণে জীৱন যাপন কৰি আহিছে অৰুণাচলী লোকসকলৰ জীৱনশৈলী অইন প্ৰদেশ
কথা নহয় আৰু আজিৰ যুগত প্ৰেক্টিকেলি এই কথা সম্ভৱো নহয়। মামাং দাইৰ উপন্যাসিকাখনত আমি আদি সমাজৰ পৰম্পৰা আৰু আধুনিকীকৰণৰ সংঘৰ্ষৰ কথা পাওঁ। পৰম্পৰাগত আদি সমাজৰ যিটো অল্ডাৰ জেনেৰেশ্যন, তেওঁলোকে আধুনিকীকৰণৰ প্ৰভাৱক সহজভাৱে ল'ব পৰা নাছিল, কাৰণ আধুনিকীকৰণে সমাজত যথেষ্ট পৰিৱৰ্তন আনিছিল আৰু তেওঁলোকৰ পৰম্পৰাগত জীৱনশৈলী সেই সমাজৰ লগত খাপ খোৱা নাছিল। য়ংগাৰ জেনেৰেশ্যন বা নতুন প্ৰজন্মই পৰিৱৰ্তন বিচাৰিছিল, কিন্তু যিখন পৰম্পৰাগত সমাজত তেওঁলোকে বাস কৰিছিল, সেই সমাজখনৰ গাঁথনি সেই পৰিৱৰ্তনসমূহৰ বাবে উপযুক্ত নাছিল। গতিকে নতুন প্ৰজন্মই এক ধৰণৰ হতাশা আৰু সংশয়হীনতাত ভুগিছিল। এই পৰিপ্ৰেক্ষিতত আদি জনজাতীয় সমাজখনে এক ধৰণৰ পৰিচয় সংকটত জীৱন নিৰ্বাহ কৰিছিল আৰু এই পৰিচয় সংকটৰ আধাৰতেই মামাং দায়ে তেওঁৰ লিজেণ্ড ৰোড ইত্যাদি গল্পসমূহত আদি জনজাতিৰ লোকাচাৰ, লোকবিশ্বাস, লোকসংস্কৃতি আদিৰ ওপৰত আলোকপাত কৰা হৈছে। আদি জনজাতীয় সমাজখনে যেতিয়া দেখিলে যে তেওঁলোকৰ পৰম্পৰাগত সমাজখনৰ গাঁথনিটো ক্ৰমান্বয়ে বিশ্বায়ন, গোলকীকৰণ, আধুনিকীকৰণ আদিৰ প্ৰভাৱে গ্ৰাস কৰি আনিবলৈ ধৰিছে, তেতিয়া তেওঁলোকৰ মনত সংশয় হ'ল। তেতিয়া যে কিজানিবা তেওঁলোকে পৰিৱৰ্তিত সময়ৰ লগত নিজকে খাপ খুৱাই ল'ব নোৱাৰে। সময়ৰ লগে লগে তেওঁলোকৰ জাতিটোৰ আত্মপৰিচয় কিজানিবা কালৰ গৰ্ভত হেৰাই যায়। নিজৰ জাতিটোৰ আত্মপৰিচয় যাতে পাহৰণিৰ গৰ্ভত বিলুপ্ত হৈ নাযায়, সেয়েহে তেওঁলোকে আশ্ৰয় ল'লে অতীজৰে পৰা তেওঁলোকৰ মাজত চলি অহা ৰূপকথা, মৌখিক সংস্কৃতি ইত্যাদিৰ, যাতে সেইবিলাকৰ মাজত আদি জনজাতিয়ে নিজকে বিচাৰি পায়। স্মল হিষ্ট্ৰিজ ৰিকল্ড ইন দ্য ছিজন অফ ৰেইন গল্পটোত প্ৰথমবাৰৰ বাবে আদি জনজাতিয়ে যেতিয়া আধুনিকীকৰণ প্ৰক্ৰিয়াৰ সন্মুখীন হৈছিল, তাৰ বিৱৰণ আছে। দ্য বয় হু ফেল ফ্ৰম দ্য স্কাইত, বিৰিবিক নামৰ প্ৰায় ঘোঁৰাপাকৰ নিচিনা জন্তু এটাৰ পুৰা কথাৰ উল্লেখ আছে। পিনিয়াৰ দ্য উইডত মিটিমিলি নামৰ অতি প্ৰাকৃতিক প্ৰজাতি এটাৰ কথা আছে। মানে আদি জনজাতিৰ লোকসকলে বিশ্বাস কৰে যে প্ৰথমতে এই ব্ৰহ্মাণ্ডত কেয়ুম নামৰ এক শূন্যতাই বিৰাজ কৰিছিল, আৰু কেয়ুম হ'ল এনে এক শূন্যতা যি আন্ধাৰো নহয়, পোহৰো নহয়। আৰু আদি জনজাতিৰ বিশ্বাসত এই কেয়ুমৰ পৰাই মানুহৰ সত্তা, চেতনা, পৃথিৱীৰ সমগ্ৰ গছ-গছনি, জীৱ-জন্তু, কীট-পতংগ, বিশ্বাস, লোকাচাৰ আদিৰ উৎপত্তি হৈছে। মই জাষ্ট আৰু দুটামান লাইন লিজেণ্ডছ অফ পেনচামৰ পৰা পঢ়ি দিব বিচাৰিছোঁ। From nothingness we have come to be born under the stars, and almighty Doipolo, the sun and the moon, whose light shines on all equally, is the invisible force that guides each one of us. Songs of the Rhapsodist গল্পত আমি পুনাং নৃত্যৰ কথা পাওঁ, য'ত এজন মিৰিজন হৈছে তেওঁলোকৰ মুখ্য ডান্সাৰ, মানে যিজন চেণ্ট্ৰেল ডান্সাৰ। তেওঁ গীত আৰু নৃত্যৰ মাজেৰে তেওঁৰ সংগীসকলৰ সৈতে আদি জনজাতিৰ ইতিহাস আৰু মৌখিক বুৰঞ্জীৰ সৈতে জড়িত অধ্যায় তথা লোককথাসমূহ সমাজৰ আগত ৰূপায়ণ কৰে। তেওঁলোকে বিচাৰে যে সমগ্ৰ পৃথিৱীয়ে
তেওঁলোকৰ সুকীয়া জীৱনশৈলী সংস্কৃতিৰ কথা জানক আৰু তেওঁলোকৰ আদি জনজাতিৰ যে নিজৰ এক ঐতিহ্যশালী অতীত আছে সেই কথা বুজি পাওক। এই অতীতে আদি জনজাতিক বৰ্তমান সময়ৰ লগত খাপ খোৱাত সহায় কৰে আৰু অতীতক খামোচ মাৰি ধৰি থকাতকৈ অতীতে বৰ্তমান আৰু ভৱিষ্যতৰ সেতু গঢ়ি তোলাত আদি জনজাতিক অনুপ্ৰাণিত কৰে যাতে এই বিশ্বাসেই মামাং দায়ে লিজেণ্ডছ অফ পেনচামত প্ৰতিফলিত কৰিছে। এটা জাতিয়ে আধুনিকীকৰণ প্ৰক্ৰিয়াক সহজভাৱে লৈও নিজৰ ঐতিহ্য আৰু পৰম্পৰাৰ মাজেৰে আত্মপৰিচয় ধৰি ৰাখিব পাৰে। আদি জনজাতিৰ মানুহখিনিও বিচাৰে যে তেওঁলোকৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থা উন্নত হওক, যাতে তেওঁলোকেও সম্পদশালী অঞ্চলৰ নিচিনাকৈ কিছুমান সা সুবিধা ভোগ কৰিব পাৰে। কিন্তু এই সা সুবিধাখিনি ভোগ কৰিবলৈ গৈ তেওঁলোকৰ আত্মপৰিচয় যাতে ব্যাহত নহয় তাৰ প্ৰতিও তেওঁলোক সজাগ। মামাং দায়ে লিজেণ্ডছ অফ পেনচামত এই কথাটোকেই কৈছে যে পৰম্পৰা আৰু আধুনিকীকৰণ হ'ল একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। যি পৰম্পৰাই আধুনিক পৰিৱৰ্তনসমূহ গ্ৰহণ কৰিব নোৱাৰে সেই পৰম্পৰা কেতিয়াও প্ৰগতিশীল হ'ব নোৱাৰে আৰু যি আধুনিকীকৰণ প্ৰক্ৰিয়াই পৰম্পৰাৰ ঐতিহ্য আৰু সমৃদ্ধিক মষিমূৰ কৰিব বিচাৰে তেনে আধুনিকীকৰণ প্ৰক্ৰিয়া কেতিয়াও সৃষ্টিশীল হ'ব নোৱাৰে। গতিকে পৰম্পৰা আৰু আধুনিকীকৰণৰ মাজত সমতা বজাই ৰাখি চলিব জানিলেহে এটা জাতিয়ে নিজৰ আত্মপৰিচয় ধৰি ৰাখি সঠিক পথত অগ্ৰসৰ হ'বলৈ সক্ষম হ'ব। সৰ্বশেষত মই ক'ব বিচাৰিম যে উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্যই বিভিন্ন ধৰণে পৰিচয় সংকট, জনজাতীয় সমস্যা, সংঘৰ্ষ, বিৰোধ আদিৰ ওপৰত আলোচনা কৰি আহিছে। এই সাহিত্যসমূহে উত্তৰ পূৰ্বাঞ্চল আৰু এই অঞ্চলৰ সংস্কৃতি, জীৱনশৈলী, সমস্যাসমূহ জানিবলৈ আৰু অধ্যয়ন কৰিবলৈ আমাক সহায় কৰে। কথামঞ্চক মই ধন্যবাদ জনাইছোঁ আজিৰ আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ দুগৰাকী অগ্ৰণী লেখিকা টেমচোলা আও আৰু মামাং দাৰ ওপৰত কিছু কথা ক'বলৈ মোক সুযোগ দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ। Exactly.
Hello, Neelam. Neelam, am I audible? First of all, thank you so much for inviting me to this wonderful program, and it is always a pleasure listening to Himakshi Ba. তেখেত মই ভাবো নৰ্থ ইষ্ট লিটাৰেচাৰ বিষয়ে তেখেতৰ যিমান নলেজ এইটো মোৰতো নাই চ' মই সদায় তেখেতৰ পৰা এডভাইচ লৈয়ে থাকো and it was such a pleasure listening to her. Thank you so much, Himakshi Ba. Thank you, Madhulina. মই জাষ্ট ষ্টাডিহে কৰি আছো মানে নৰ্থ ইষ্ট লিটাৰেচাৰ। এতিয়াও বাৰু ইমান স্কলাৰ হ'বগে পৰা নাই, বাট ষ্টিল থেংক ইউ মধুলিনা ফৰ ইউৰ ৱৰ্ডছ। Thank you so much. And Himakshi, you're looking so beautiful as always. Thank you. আৰু নীলম, thank you so much. তোমাৰো তোমাৰ perspectives বোৰ মই তুমি যেতিয়া ডিপাৰ্টমেন্টত আহা মই কথা পাতি মই গম পাওঁ তোমাৰ বহুত সূক্ষ্ম চিন্তাধাৰা কিছুমান মানে লিটাৰেচাৰ যোনে পঢ়ে আই থিংক এইটো বস্তু ডেভেলপ হৈ যায় তোমাৰ খুব সোনকালে হৈছে সেইটো কাৰণ মোৰ ভাল লাগিছে and I'm so I think fortunate that I am in touch with you as a supervisor or as a friend যিয়ে কোৱা so thank you so much. Exactly. আৰু নীলম তোমাকো মই ধন্যবাদ জনাইছো কাৰণ তুমি মানে মোক প্ৰথমতে কৈছিলা যে মেম আপুনি এনেকে ক'ব লাগিব চ' মই বহুত মানে ভাবি চিলেক্ট কৰি কোনটো টপিক ক'ম আজি টপিকটো বাছি লৈছিলো চ' নীলম থেংক ইউ মোৰ ফালৰ পৰাও ধন্যবাদ দিছো তোমাক এই সুযোগতে। বাইদেউৰ বক্তব্যখিনি শুনিলো ভাল লাগিল। প্ৰথম কথাটো হ'ল যে তেখেতে তঞ্চলাৰ কথা যিখিনি ক'লে তেখেতৰ গল্পখিনিক লৈ তঞ্চলাৰ মই বৰ বিশেষ পঢ়া নাই 2-4টা গল্প পঢ়িছো আৰু তেখেতৰ আত্মজীৱনীখন মই পঢ়িছো অসমীয়া অনুবাদ হৈছে এইখন খুব সুন্দৰ এখন আত্মজীৱনী তো তঞ্চলাৰ কথাখিনিৰ লগত আপুনি যেতিয়া ব্যাখ্যা কৰি গৈছে মোৰ বীৰেন্দ্ৰ কুমাৰ পৰিচয় ইয়াৰুঙ্গম উপন্যাসখনৰ কথা মনলৈ আহিছে একে পটভূমি আৰু এইটো দেখিছো যে যুদ্ধ আৰু সন্ত্ৰাস এই দুটাৰ সদায় চিকাৰ হয় আমাৰ নাৰীসকল বেছিকে এই ইয়াৰুঙ্গমতো দেখা পাইছো আমি অসমত আলফাৰ সন্ত্ৰাসৰ সময়তো দেখা পাইছো মানে এই যে পৰিস্থিতিটো সৃষ্টি হৈছে আৰু সেইখিনি আচলতে সেই জাতীয়তাবাদৰ এইটো এটা মানে জাতীয়তাবাদী যিটো আইডেন্টিটি ক্ৰাইচিছৰ কাৰণে যিটো সংগ্ৰাম কৰা হয় আৰু ৰাষ্ট্ৰযন্ত্ৰৰ যিটো পাৱাৰ পলিটিক্সৰ কথা ক'লে সেইটোৱে দমন কৰিবৰ কাৰণে এই নাৰীসকলকেই মানে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে এইটো এটা একেবাৰে মানে সত্য কথা। আৰু 2 নম্বৰ আপুনি মামাংদাৰ উপন্যাসখনৰ যিটো কথা ক'লে মামা উপন্যাসিকাখনৰ কথাটো তাৰ লগত মই আমাৰ ইয়েছে দৰ্জিত সংস্কৃতিৰ কেইটামান গল্পৰ মানে সামঞ্জস্য লগ পাইছো তাৰমানে তেওঁ অৰুণাচলৰ আৰু এই যে ঐতিহ্য আৰু যিটো আধুনিকতাৰ দ্বন্দ্ব আচলতে এইটো এটা ৰাজনীতি আৰু এই ৰাজনীতিটো এটা হিডেন পলিটিক্স আৰু এইটো এটা আচলতে স্যাটেলাইট কলোনিজিম নিচিনা মানে এইটো আপোনাৰ এটা সাম্ৰাজ্যবাদৰ এটা ৰূপ যিহেতু ইয়াৰ মানে সৃষ্টি কৰিছে মানে আজি গ্লোবেলাইজেশ্যনে হওক বা যি হওক এই যে নতুন ধৰণৰ এটা ধাৰা আমাৰ সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰি সুমুৱাই দিব বিচাৰিছে তো এই পৰম্পৰা আৰু আধুনিকতাৰ সেই দ্বন্দ্বটোক যদি আমি সঠিক ৰূপে যদি আমি আমাৰ নৰ্থ ইষ্ট লিটাৰেচাৰ বিশেষকৈ ইংৰাজী সাহিত্যৰ যোগেদি দাঙি ধৰিছে গোটেই বিশ্ববাসীৰ সন্মুখত এটা খুব ভাল প্ৰয়াস হৈছে আৰু সেয়া যে আপুনি যে আমাৰ দৰে প্ৰান্তীয় আমাৰ যিসকল পাঠক আছো আমাক যে আপুনি যে এইখিনি সোৱাদ দিলে এইখিনি কথা জনালে তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছো। ধন্যবাদ। হয় নমস্কাৰ বাইদেউ। নমস্কাৰ। হয় বাইদেউ আপুনি মানে যিখিনি ধৰক টেমচোলা আৰু মামাংদাই এই গল্পখিনি যেতিয়া আপুনি আলোচনা কৰিছে বিশেষকৈ
মামাং দাইৰ গল্পত যিখিনি পৰম্পৰা আৰু আধুনিকতাৰ যিটো দ্বন্দ্ব, সেই দ্বন্দ্বটো কথা কৈ থাকোতে মোৰ মই ৰংমিলি হাঁহি উপন্যাসখন শেহতীয়াকৈ পঢ়িছিলো। সেই উপন্যাসখনৰ লগতো মানে সেই বিষয়টো এটা সাদৃশ্য আছে। হয় 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 বাইদেউ শুনিছেনে? সাদৃশ্য আছে বাইদেউ। তেতিয়া মানে হয় হয় সেইটোৱে মানে মই তেওঁৰ গল্পখিনি পঢ়া নাই, টেমচোলা আৰু মামাং দাই আপুনি যিখিনি গল্পৰ কথা ক'লে, কিন্তু ৰংমিলি হাঁহিৰ লগত সেই সাদৃশ্যটোৰ কথা মানে মই ক'ব বিচাৰিছো। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্যৰ এই যিটো এটা মানে সাধাৰণ বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো কথা মানে ক'ব বিচাৰিছো। বিষ্ণুপ্ৰিয়া মেম, আপোনাৰ ভইচটো অহা নাই ক্লিয়াৰলি। আপুনি আমাক শুনা পাইছে? হয় হয় শুনা পাইছো। এইখিনি আছিলে বিশেষ আৰু নকওঁ। হয় হয় আচলতে অকণমান মাজতে ৰৈ গৈছিল। হয়, আমাৰ মাজত যিহেতু তন্ময়ী উপস্থিত আছে, যদি ক'ব বিচাৰে তেওঁ তেওঁৰ মত বিনিময় কৰিব পাৰিব, নহ'লে আমি আমাৰ অনুষ্ঠান আজিৰ বাবে সামৰিবলৈ আগবাঢ়িম। যিহেতু সময় হৈছে যথেষ্ট, মেমে আমাক সময় দিলে 7 বজাৰ পৰা আমি যিহেতু মেমক বিচাৰিছিলোঁ। ইমান ব্যস্ততাৰ মাজতো মেমে আমাক এই সময়খিনি দিলে, তাৰ বাবে মেমক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। লগতে আমি বিচাৰিছোঁ আমাৰ সৈতে যেন মেম সংযুক্ত হৈ থাকে। মেমৰ সাহসৰ হাতখন পালে আমি হয়তো আৰু নতুন দিশত নতুন চিন্তাৰে আগবাঢ়িব পাৰিম। মেমলৈ আমাৰ কথা মঞ্চৰ তৰফৰ পৰা এইখিনি আমাৰ অনুৰোধ। লগতে আমাৰ প্ৰত্যেকজন আমাৰ সৈতে সহযোগী যিসকল আছে, প্ৰতিজন শ্ৰদ্ধাৰ ছাৰ বাইদেউলৈ আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটি বিশ্লেষণ আমি আজি বহু দিনৰ মূৰত শুনিবলৈ পালোঁ। বহুতৰে মনবোৰ এই সময়খিনিত আচলতে সেমেকি আছিল। আমি এনেকুৱা এটা সময়ত উপস্থিত আছোঁ, যিটো সময়ত আচলতে আমাৰ কৰিবলগীয়া যথেষ্ট আছে, কিন্তু কৰিবলৈ মন নাযায়, আমি ৰৈ যাওঁ কোনোবাখিনিত। সেইবাবেই হয়তো আমাৰ মাজত এনেধৰণৰ এটা পৰিৱেশৰ প্ৰয়োজন আছিল, যিটো আজি আমাক মেমে দিলে। নতুন চিন্তা, নতুন পথৰ এটি সন্ধান হয়তো আমি আজি পাইছোঁ। মেমলৈ আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে আজিৰ অনুষ্ঠানটোৰ শেষত এটা কথাই ক'ব বিচাৰিম, যিটো মেমে তেওঁৰ আলোচনাৰ মাধ্যমত আমাক ক'লে, যে যুদ্ধত কোনো ধৰণৰ হৰাজিকা নাথাকে। যদি কিবা ৰৈ যায়, সেয়া হৈছে বেদনা, যন্ত্ৰণা আৰু হুমুনিয়া। যুদ্ধ এখনত সকলোতকৈ বেছি আঘাতপ্ৰাপ্ত হয় মানৱতাবাদ। এই যিটো চিন্তা, যুদ্ধ এখনত সকলোতকৈ বেছি আঘাতপ্ৰাপ্ত হয় মানৱতাবাদ। এই মানৱতাবাদৰ যিটো আঘাত, সেই আঘাতটো যাতে আমি আমাৰ মাজৰ পৰা ক্ৰমাৎ নাইকিয়া হৈ যাব পাৰে, আমাৰ মনৰ পৰা যাতে এনেধৰণৰ চিন্তাবোৰ নাইকিয়া হ'ব পাৰে, তেনেধৰণৰ আশা আমি সদায়ে মনৰ মাজত বান্ধি ৰাখিছোঁ। আৰু এনেধৰণৰ মামাং দাইৰ যিটো আশা, তেওঁৰ লিজেণ্ডছ অফ পেনচামৰ গল্পসমূহত তেওঁ যিটো আশা কৰিছে যে নতুন আৰু পৰম্পৰাৰ সংঘাতৰ মাজতো আমি নতুন আশা এটা লৈ আমাৰ এটা নতুন পৰিচয় আমি গঢ়ি তুলিম, সেই তেনে পৰিৱেশ লৈ আমি যাতে আগুৱাই যাব পাৰোঁ, সেই বাটটো যাতে আমাৰ সকলোৰে বাবে মুকলি হয়, আমাৰ মনবোৰ যাতে মুকলি হয়, এক নতুন চিন্তা, নতুন বাটেৰে যাতে আমি আগবাঢ়িব পাৰোঁ, তাৰ বাবে এটা পৰিৱেশ যাতে আমি সৃষ্টি কৰিব পাৰোঁ, সেই আশা আমি সদায় মনত বান্ধি ৰাখিম। আৰু আপোনালোকৰ দৰে অগ্ৰজসকলে আমাক এই বাট পোনাই লৈ যোৱাত আমাক সহায় কৰিব বুলি আমি সদায় আপোনালোকৰ ওচৰত আশাবাদী। শেষত কথা মঞ্চৰ তৰফৰ পৰা প্ৰত্যেকজন আমাৰ সহযোগী শ্ৰদ্ধাৰ ছাৰ বাইদেউলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছৰ অনুষ্ঠানটোতো আমি এনে ধৰণৰ কিছু নতুন চিন্তা, নতুন কথাৰে সৈতে আপোনালোকৰ সৈতে পুনৰ লগ হ'ম। সেই প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ এই অনুষ্ঠান আজি সামৰণি মাৰিছোঁ। প্ৰতিজনলৈ আমাৰ আন্তৰিক ধন্যবাদ
আৰু কৃতজ্ঞতা ৰেকৰ্ডিং কৰিলি